নমস্কাৰ আজিও আপোনালোকলৈ ৰেচিপি ভিডিঅ' এটা লৈ আহিলোঁ। শ'ল মাছ আছিলে, মায়ে কুটি বাছি দিলে আৰু মই কেৰাহীখন পাতি লৈ তেল গৰম হ'বলৈ দিলোঁ। মাছখিনি পিছে এখেতে ফ্ৰাই কৰি দিলে আৰু সেইখিনি তেলতে মই পিঁয়াজ আৰু জলকীয়া দি মায়ে এইখিনি মিক্সিত দি থৈছিলে। মানিমুনি, ভেদাইলতা, নৰসিংহ, আদা, নহৰু সকলোবিলাক দি মেলি মিক্সিত পিচি থৈ দিছিলে। তাৰপিছত এইখিনি এতিয়া মই বনাব লৈছোঁ আৰু এইখিনি অকণমান ভাজি ল'লোঁ, ভাজি কেঁচা গোন্ধটো যাবলৈ। তাৰপিছতে জালুকৰ গুড়ি দি দিছোঁ আৰু বা এজনীৰ পৰা শুনিছিলোঁ এই ভিডিঅ'টো মানে এনেকুৱাই ৰেচিপি ভিডিঅ' এটা দিছিলে। এইখিনি বোলে আগৰ দিনৰ ককাহঁতে তিনিগুণীয়া তৰকাৰী বুলি কৈছিলে বোলে। আৰু এইফালে মাছখিনিও দি দিলোঁ, আলুখিনিও এখেতে ফ্ৰাই কৰি দিলে, সেইটো কাৰণে ভিডিঅ' ক্লিপ ৰাখিবলৈ পাহৰি থাকিলোঁ। আৰু ইফালে অলপ ভাজি লোৱাৰ পিছতে মাছখিনি দিয়াৰ পিছত অলপ ভাজি লৈছোঁ, আকৌ ভাজাৰ পিছতহে পানী দিছোঁ আৰু তৰকাৰীখিনি উতলি অকণমান পানী শুকাবলৈ দিলোঁ। শুকোৱাৰ পিছত মোৰো হৈ গ'ল, সকলোকে বাঢ়ি মেলি দিলোঁ আৰু ইফালে ময়ো লৈ লৈছোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব। তৰকাৰী, ভাত আৰু বগৰী আচাৰ সিমানেই।